কা সম্পৰ্কত আমাৰ স্পষ্ট নীতি আমি কা নামানো কাৰ আমি বিৰোধিতা কৰি যাম। আইন হৈছে আইন হ'লেই বলবৎ কৰিব এইটোতো নহয়। বিভিন্ন ৰাজ্যিক চৰকাৰেতো বলবৎ নকৰোঁ বুলি কৈছে। কা পশ্চিমবংগে কৈছে মই কা বলবৎ নকৰোঁ। পশ্চিমবংগৰ চৰকাৰে আমি কাৰ বিৰোধিতা কৰিম। কাৰ আমি তীব্ৰ বিৰোধী, কা আমি নামানো আৰু কাই অসমৰ সাংস্কৃতিক ভাষিক অসমৰ জনজীৱনক বিধ্বস্ত কৰি দিব, কা আমি নামানো। গৃহমন্ত্ৰীয়ে কৈছে যে কাৰো নাগৰিকত্ব কৰ্তন নহয়, ইয়াৰ ফলত কাৰো নাগৰিকত্ব কাঢ়ি নিয়া নহয়। নাগৰিকত্ব কাঢ়ি নিয়াৰ প্ৰশ্ন নহয়, নাগৰিকত্ব দিয়াৰ প্ৰশ্নহে কাত আছে। এতিয়া আমি ৭১ চনৰ সীমাৰেখা মানি লৈছোঁ। ৭১ চনৰ পিছত এতিয়া তথ্যদি ওলাইছে প্ৰায় ২০ লক্ষ মানুহৰ ৭১ চনৰ পিছত অহা তেওঁলোকে নাগৰিকপঞ্জীত নাম সোমাব পৰা নাই। এতিয়া কাখন যদি গৃহীত হৈ যায়, কা আইন যদি প্ৰয়োগ হৈ যায়, চিধাচিধিটো সেইখিনি মানুহে নাগৰিকত্ব পাব। সেইটো অসমৰ কাৰণে ডাঙৰ বজা। অসমটো ডাষ্টবিন হ'ব নোৱাৰে। আমি কা নামানো। কা সম্পৰ্কত আমাৰ স্পষ্ট নীতি আমি কা নামানো কাৰ আমি বিৰোধিতা কৰি যাম। আইন হৈছে আইন হ'লেই বলবৎ কৰিব এইটোতো নহয়। বিভিন্ন ৰাজ্যিক চৰকাৰেতো বলবৎ নকৰোঁ বুলি কৈছে। কা পশ্চিমবংগে কৈছে মই কা বলবৎ নকৰোঁ। পশ্চিমবংগৰ চৰকাৰে আমি কাৰ বিৰোধিতা কৰিম। কাৰ আমি তীব্ৰ বিৰোধী, কা আমি নামানো আৰু কাই অসমৰ সাংস্কৃতিক ভাষিক অসমৰ জনজীৱনক বিধ্বস্ত কৰি দিব, কা আমি নামানো। গৃহমন্ত্ৰীয়ে কৈছে যে কাৰো নাগৰিকত্ব কৰ্তন নহয়, ইয়াৰ ফলত কাৰো নাগৰিকত্ব কাঢ়ি নিয়া নহয়। নাগৰিকত্ব কাঢ়ি নিয়াৰ প্ৰশ্ন নহয়, নাগৰিকত্ব দিয়াৰ প্ৰশ্নহে কাত আছে। এতিয়া আমি ৭১ চনৰ সীমাৰেখা মানি লৈছোঁ। ৭১ চনৰ পিছত এতিয়া তথ্যদি ওলাইছে প্ৰায় ২০ লক্ষ মানুহৰ ৭১ চনৰ পিছত অহা তেওঁলোকে নাগৰিকপঞ্জীত নাম সোমাব পৰা নাই। এতিয়া কাখন যদি গৃহীত হৈ যায়, কা আইন যদি প্ৰয়োগ হৈ যায়, চিধাচিধিটো সেইখিনি মানুহে নাগৰিকত্ব পাব। সেইটো অসমৰ কাৰণে ডাঙৰ বজা। অসমটো ডাষ্টবিন হ'ব নোৱাৰে। আমি কা নামানো।